হেল্ল' নমস্কাৰ সকলোকে। মই আজি আহিছোঁ পল্টন বজাৰত যিটো ৰত্নকুমাৰী জুৱেলাৰী আছে তাৰ কাষতে এটা বিশেষ কামত আহিছোঁ। আপোনালোকে হয়তো অফিচটো দেখি গম পাইছে মই ক'লৈ আহিছোঁ। বলকচোন আপোনালোকক দেখাওঁ। ৰত্নকুমাৰৰ একেবাৰে কাষতে লাগি থকা এয়াই হৈছে বিভিন্ন দেশৰ কাৰেঞ্চি এক্সচেঞ্জ অফিচ, আৰু মই ইণ্ডিয়ান মানি আজি কনভাৰ্ট কৰিছোঁ থাই বাটলৈ। ৱালেট চাৰ্চ কৰি পালোঁ যিহেতু তেওঁ এটা ভাল ৰেটত দি আছে, গতিকে মই তেওঁৰ ওচৰতে এক্সচেঞ্জ কৰাইছোঁ। পেকিং যিহেতু মই আগতীয়াকৈ কৰি ৰাখিছিলোঁ ফুল এক্সাইটমেণ্টত, আৰু এক্সাইটমেণ্টৰ আৰু এটা ৰিজন আছে, মোৰ ফ্লাইটৰ ফাৰ্ষ্ট জাৰ্ণি হয়। এয়াও এটা মোৰ ড্ৰিম ডেষ্টিনেশ্যন, এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ হয়। চ' অলপ অভাৰ এক্সাইটমেণ্ট আছে। এতিয়া আমি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট আহি পাইছোঁ। অলমষ্ট 8:30 বাজিব হৈছে, আৰু আমাৰ ফ্লাইট আছে 11:40, গতিকে আমি এতিয়া ভিতৰলৈ যাম বৰ্ডিং পাছৰ কাৰণে। এতিয়া ৰাতিপুৱা 10 বাজিছে, আৰু যোৱা ৰাতিৰ 11:40ৰ ফ্লাইটখন ডিউ টু বেড ৱেডাৰ 10 ঘণ্টা পলমকৈ ফ্লাই কৰিছে, আৰু এনেকৈ আমি এতিয়া প্ৰায় 2.5 ঘণ্টাৰ অহাৰ পিছত আমি আহি পাই গ'লোঁ বেংককৰ DMK ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। বেংককৰ DMK ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো বহুত ধুনীয়া আৰু বহুত ডাঙৰ হয়। ইয়াতে মেক্সিমাম বস্তু মই অট'মেটিক দেখিছোঁ। ইয়াতে আমাৰ একো অসুবিধা নোহোৱাকৈ ইমিগ্ৰেশ্যন কমপ্লিট হৈ গ'ল, আৰু আমি থাইলেণ্ডত এণ্ট্ৰি পাছ পাই গ'লোঁ। আৰু ইয়াতে বহুত বেছি একো কুৱেশ্যন কৰা নাছিলে ইমিগ্ৰেশ্যন অফিচাৰে, জাষ্ট সুধিছিলে পাৰ্পছ অফ ভিজিট এণ্ড একমডেশ্যনৰ ইমান সোধা নাই, আৰু ৰিটাৰ্ণ ফ্লাইটৰ কথা সুধিলে, আৰু সকলোখিনি আমি দেখুৱাৰ পিছতে আমাক এণ্ট্ৰি পাছ দি দিলে। ইয়াতে ভিজা অন এৰাইভেল যিহেতু, আৰু ভিজা ফ্ৰী আছে ফৰ ইণ্ডিয়ানছ, তো ইমান বেছি আমাৰ একো অসুবিধা নাই হোৱা। এয়াৰপৰ্টৰ বাহিৰৰ পৰা যিখন A1 বাছ চলে, সেই বাছত আমি এতিয়া মছজিদলৈকে গৈ আছোঁ, আৰু মছজিদৰ পৰা বাই বাছে আমি যাম পাটায়া চিটি। আমি এতিয়া আহি পালোঁ থাইলেণ্ডৰ পাটায়া চিটি, আৰু ইয়াতে থাইলেণ্ডৰ সময়মতে বাজিছে 8টা, আৰু আমাৰ ইণ্ডিয়ান টাইমতে হৈছে 6টা। আৰু এতিয়া যিহেতু বহুত ভোক লাগিছে, গতিকে আমি খাব ওলাইছোঁ থাইলেণ্ডৰ ফেমাছ বানানা এগ ৰুটি। এতিয়া আমি হোটেলত চেক ইন কৰিম, আৰু আপোনালোকক লগ পাম মোৰ নেক্সট ব্লগত।